এই মুহূৰ্তত আমি উপস্থিত আছোঁ টেঙাখাত থানাৰ সন্মুখত আৰু দেখিবলৈ পোৱা গৈছে যে দিনক দিনে টেঙাখাত অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণে আচলতে দৈনিক কৃষক ৰাইজৰ যিসমূহ আচলতে গয়া ৰাইজৰ ঘৰত এতিয়া গোহালিত গৰু বান্ধিব নোৱাৰাৰ এক অৱস্থাৰ সৃষ্টি হৈছে য'ত আৰক্ষী প্ৰশাসনে আচলতে বৰ্তমান মুহূৰ্তত যেনেধৰণে ভূমিকা পালন কৰিব লাগিছিল সেই ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে কিয়নো অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দাবী কৰি আহিছে যে বিজেপি চৰকাৰৰ দিনত সুশাসন প্ৰতিষ্ঠা কৰিছে আৰু সকলোকে তেখেতে জয় জয়ময় তেখেতে সকলোকে আনন্দৰ এটা বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰিছোঁ বুলি বাৰে বাৰে দাবী কৰি অহাৰ সত্ত্বেও কিন্তু দেখিবলৈ পোৱা গৈছে যে এতিয়া উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰু ছাগলী এনেধৰণে চোৰৰ যি সন্ত্ৰাস সৃষ্টি হৈছে আৰু দেখিবলৈ পোৱা গ'ল যে বৰহুলা কছাৰী গাঁৱত টেঙাখাত অঞ্চলৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গ'ল বৰহুলা কছাৰী গাঁৱত প্ৰায় 10টাতকৈ অধিক পৰিয়ালৰ গৰু চুৰ কৰি আচলতে চোৰে লৈ গ'ল তাৰ পিছতো কিন্তু টেঙাখাত আৰক্ষীয়ে বৰ্তমান মুহূৰ্তলৈকে এজনকো বৰ্তমান মুহূৰ্তত কৰায়ত্ব কৰিব পৰা নাই বা গোধনসমূহক ধৰিব পৰা নাই যাৰ কাৰণে আমি বৰ্তমান মুহূৰ্তত আহি উপস্থিত হৈছোঁ টেঙাখাত থানাৰ সন্মুখত আৰু ভিন্নজনৰ মন্তব্য আছে আমি সেই মন্তব্যখিনিও আমি শুনাই ল'বৰ কাৰণে চেষ্টা কৰিম কৈছে আমাৰ ক'ৰবাৰ কাগজখন আনি দিবা আমাৰ গৰু হয় প্ৰমাণপত্ৰ দিকে তাৰপৰা আমাৰ গৰুটো দুদিনমান থাকিব লাগিব তাৰপৰা তোমালোকৰ গৰু পাবা বুলি তেনেকৈ কৈছিলে অচি চাই তাৰপিছত আকৌ দি পঠিয়ালে তাৰপৰা হঠাতে কালি সেইফালে নগাঁও মানুহ আহিলে কি মিঠা মিঠা আমিতো নাজানো থানাত থকা নাই আহি দিলোঁ আহি মেলি আকৌ সন্ধিয়া 6টামান বজাত মাতিলে তাৰপৰা তাত উপস্থিত দিলোঁ তাৰ গৰু আপোনাৰ গৰু যে আপুনি গৰু লৈ যাওক সিহঁতে গৰু নিজৰ নহয় বুলি পইচা 15,000 পালে আপোনাৰ গৰুটো আপোনাৰ লৈ যাওক আপোনালোকৰ হয় ইমানেই কথা সেই মানুহকেইটা কি কৰিলে মানুহকেইটা আমি এতিয়ালৈকে সোধপোছ কৰিম এইটো না থৈ আমি আলোচনা কৰিব লাগিব বিভাগকেইটাকো বোলে তেনেকৈ কৈছে আৰু তাৰপৰা তেনেকৈ ক'লে মেলি আমি কেছ খেলিতো 3 মাহ 4 মাহ লাগিব আপোনাৰ গৰু কি হ'ব সেইটোতো আমি পটককৈ দিব নিম তেতিয়াহ'লে লৈ যোৱাটো ভাল হ'ব তেনেকৈ ক'লে অচিতা তেনেকৈ লৈ আহিলোঁ আমি বিজেপিকে ভোট দিছিলোঁ আমি বিজেপি কিখন কৈছে এইবোৰ খেলি মেলি গাঁৱৰ বা ৰাইজে গৰু এটা যদি পুহিব না আমি দুখীয়া যে কেনেকৈ খাম বাৰু ল'ৰা ছোৱালী পোহপাল কেনেকৈ দিম বাৰু হয় নাই বাৰু আমাক কালি বহুতো সাংবাদিকো সহায় কৰিলে নামবিলাক নাজানো সাংবাদিকৰ এতিয়া মানুহে বিচাৰি ফুৰিছে আমিতো চৌ হৈছে মানে যা গোহালি বা গৰু খুলি তাৰপৰা আমি সজাগ হৈছোঁ আমিতো এতিয়া উদংকালি থয় গৰু মেলিবই লাগিব হয় নাই ইমান দিন আশা কৰিলোঁ খেতি কৰিলোঁ সেইখিনি বান্ধিবই লাগিব এতিয়াতো আমাৰ উদংকালি দিন আমি যে ঘৰে ঘৰে মানুহ আহিকে যে চুৰ আহিকে যে গৰু লৈ যাবলৈ আমি সেইটো নাজানো নহয় চৰকাৰে যিমান যি হ'লেও মানে এইটো এতিয়া গৰু বিক্ৰী কৰা খুলি দিয়াৰ পৰা আৰু এখন মানে হিমন্ত ছাৰকো মানে নমস্কাৰ জনাইছোঁ তেওঁ মানে এইটো কৰিব লাগিছিলে গাঁৱৰ পৰা এখন লিখনি গাঁৱৰ পৰা লিখনি লৈ পিনে বা এজন মূৰলবী মানুহৰ পৰা লিখনি লৈ পিনেহে গৰুটো গাঁৱৰ মানুহে বিক্ৰী কৰিব লাগিছিলে তেওঁলোকে সেইটো কাগজ নকৰি বেলেগ ভুৱা কাগজ দোকানৰ পৰা আনি মানে সেইখন লিখিত হিচাপে লৈ মানুহজনৰ মানে 2-1 পইচা দি আনৰ মানুহৰ গৰু বিক্ৰী কৰি পিনে যেন এই মানুহজনে গৰু হয় এখেতৰ পৰা কিনিছোঁ বুলি সেইটোতো ভুৱা চাৰ্টিফিকেট লৈ তেখেতলোকৰ পৰা লৈ পিনে মানে এখন বিক্ৰী কৰা হৈছে তেওঁলোকৰ চোৰৰ লগত মানে নিশ্চয় সহযোগ আছে তেওঁলোকে কিবা এটা পাই আছে তেওঁলোকৰ পৰা সেইকাৰণে মানে আৰক্ষীও মানে এইবিলাক হেৰি নকৰে আমাৰ এতিয়া আৰক্ষীয়ে মানে কেলে নকৰে মানে তেওঁলোকৰ পৰা টকা 2-1 পইচা পাই আছে আমিতো গৰু সৰুৰ পৰাই ল'ৰা ছোৱালীক পঢ়াওঁ সেই গৰুৱে 2-1 পইচা বিক্ৰী কৰি গৰুবিলাক সেইটো কাৰণে মানে আমি পুলিচকো কওঁ যে কি এইটো মানে সুব্যৱস্থা কৰিব লাগে যাতে মানে দুখীয়া মানুহে গৰুটো যেনেকৈ পুহি ডাঙৰ দীঘল কৰিছিলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে বিয়া চিয়াৰ কাৰণে বা কিবা এটা কৰিবৰ কাৰণেও ডাঙৰ দীঘল কৰি গৰু পুহে গাঁৱৰ মানুহ চাকৰি বাকৰি নাই সেই ক্ষেত্ৰত মানে পুলিচে যাতে মানে সুবিচাৰটো কৰিব লাগে গাঁৱৰ মানুহক মানে ভালকৈ থাকিবৰ কাৰণে মানে হেৰি কৰিব লাগে গৰু কোলা গৰু এটা হেৰাইছে 20 দিনমান হ'ল আজি পোৱা নাই বিচাৰি আৰু পোৱা নাই থানাত জনাইছে নেকি থানাত নাই জনোৱা হয় আপোনালোকে এতিয়া জনাবনে এতিয়াতো জনাবই লাগিব আগতে পিছে এনেকুৱা মানে কি হয় গৰু চুৰ এনেকৈ হৈছিল নেকি আপোনালোকৰ এইফালে এনেকৈতো হৈ আছে খালি আমাৰ নাইনিয়া হৈছিলে 20-25 দিনমান হ'ল বিচাৰ কৰি আছোঁ এনেই এতিয়া ওচৰ গাঁৱত বহুত গৰুৱে চুৰ হ'ল বিচাৰি থকা হৈছে এতিয়া বৰ্তমান ওচৰৰে গৰু এটা পালে সেইকাৰণে আমিও গৈছিলোঁ কালি খুটিয়ে চাবলৈ থানাই চব গৰু যাতে উলিয়াই দিব লাগে চুৰ ধৰিব লাগে আমিতো হাঁহ কুকুৰা বেছি বা গৰু ছাগলী বেছিয়ে তেল নিমখ খাওঁ চাকৰি বাকৰি নাই কেনেকৈ পালোঁ কালি ল'ৰাই বিচাৰি আহিলে সাংবাদিকৰ লগত বিচাৰি আহিলে আমাৰ গৰুটো ফটো তুলি গ'ল ফটো তোলাৰ পিছত আমাৰ গৰু দেখা লাগে আমি হয় বুলি আহিলোঁ ৰাতি ল'ৰাটো উপস্থিত চাৰিআলি থানাত তেনেকৈ পালোঁ
আজি আমি উপস্থিত নিবলৈ আহিছোঁ। এতিয়া দেখোন মানে আপোনালোকৰ গৰুটোক লৈ আৰু বহুত বিক্ৰেতা ওলাই আছে যে কৈছে বেলেগ গৰু আমাৰ গৰু হয় বুলি তেওঁলোকে ভিডিঅ' যোগে প্ৰকাশ কৰিছে। এইটো আমাৰ সাক্ষাৎ আমাৰ গৰু, কিবা চিনাক্ত প্ৰমাণ পত্ৰ নাই, লিখিত হৈছে। মোৰ নিজৰ ঘৰটো মই নিজে চিনি নাপাম জানো? সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে আমিতো এইবোৰ বিক্ৰী কৰি খাই থাকোঁ, হাজিৰা কৰি খাওঁ। আমি গাঁৱলীয়া মানুহ, দিন নাথাকে। ল'ৰা নকওঁ উভতি গৈছে, মোৰ গৰু বিচাৰিছে, আজি হাজিৰা কৰিব গৰু বিচাৰিব, হয় নাই? গাঁৱলীয়া মানুহ গাঁৱৰ ভিতৰতে গৰু বিচাৰি গৈছে, আনিবলৈ পাইছে। ইমান যে সাহস সিহঁতৰ। আজি আমাৰ এই প্ৰতিবেদন ডিব্ৰুগড় জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তাৰ কাৰণে আমি এই প্ৰতিবেদনটো আমি যুগুত কৰিছোঁ, কিয়নো আৰক্ষী অধীক্ষকগৰাকীৰ কাঢ়া নিৰ্দেশ থাকিলে নিশ্চয়কৈ ডিব্ৰুগড় জিলাত বা এনেধৰণে আচলতে বিভিন্ন প্ৰান্তত গৰু চুৰৰ সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে। ইতিমধ্যে চৰ্চা চলি আছে যে উজনি অসমৰ যিহেতু বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে যে গোধন নিষিদ্ধ কৰিব লাগে, ৰাজহুৱা স্থানত গো মাংস ভক্ষণৰ বিৰোধিতা কৰিছে। কিন্তু তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে যে এতিয়া গোধন চিণ্ডিকেট কৰিবৰ কাৰণে মুকলিকৈ বেহা মেলি দিছে, যাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কিবা এটা আৰু কৰে কিবা এটা। ইতিমধ্যে উজনি অসমত বিজেপিৰ পালি নেতা ইতিমধ্যে প্ৰাক নিউজত বাতৰি সম্প্ৰচাৰ হৈছিল। লখিমপুৰৰ এগৰাকী যুৱকৰ নাম ঋষিৰাজ হাজৰিকাৰ নামটো ইতিমধ্যে প্ৰাক নিউজত এই বাতৰিটো সম্প্ৰচাৰিত হৈছিল। গোটেই বিষয়টো উজনি অসমৰ গো চিণ্ডিকেটটো তেখেতে চাই আছে বুলি চৰ্চা লাভ কৰিছিল। কিমান দূৰ সত্যতা আছে সেইটো আমি নাজানো, কিন্তু বাতৰি সম্প্ৰচাৰ হৈছিল। আৰু দেখিবলৈ পোৱা যায় যে উজনিৰ গৰু আচলতে টেঙাখাত অঞ্চলেই হওক বা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ গৰুসমূহ বালিজানৰ পৰাই হওক, এই গৰুখিনি আচলতে ৰাজমাই বজাৰ যায়, ৰাজমাৰ বজাৰ পিছত নগাঁও সমান্তৰালভাৱে যি আচলতে মেঘালয়ৰ পৰা বাংলাদেশলৈ এই গোধনসমূহ ছাপ্লাই কৰি থকাৰ যি তথ্য ইতিমধ্যে বাতৰি শিৰোনাম দখল কৰে। কিন্তু ডিব্ৰুগড় জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক, সেই আৰক্ষী অধীক্ষকজনে আচলতে কি ভূমিকা পালন কৰিছে সেয়া এক লক্ষণীয় বিষয়। আমি আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জনাবৰ কাৰণে বিচাৰিছোঁ আচলতে কিয় এনেধৰণে ৰাইজৰ নিৰ্ধাৰণ কৰিছে, কিয় দুখীয়া ৰাইজৰ গোধনসমূহক আচলতে এনেধৰণে চুৰি কৰি আছে, কিন্তু তাৰ পিছতো কিয় এখন জিলাৰ পৰা কেইবাখন জিলা পাৰ কৰি আচলতে গোধনসমূহক ছাপ্লাই দি আছে, এয়া কোনে কাক সুধিব? এতিয়া আৰক্ষীয়ে ইতিমধ্যে আজি এদিন পূৰ্বে ইয়াত যিগৰাকী এজন ৰাজা নামৰ এগৰাকী টেঙাখাতৰ গোধন ব্যৱসায়ী, সেই গোধন ব্যৱসায়ীয়ে প্ৰায় 17টা নে 19টা গৰু ইতিমধ্যে গাড়ীত লুট কৰি থকাৰ অৱস্থাত টেঙাখাতৰ সাংবাদিক, টেঙাখাতৰ সচেতন মহলে গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছিল। দৃষ্টিগোচৰ কৰাৰ পিছত সেই গাড়ীখন টেঙাখাত থানাত আহি যেতিয়া থৈ দিয়াৰ পিছত টেঙাখাতৰ সেই আৰক্ষীসকলক আচলতে তেখেতলোকে যিকেইজন গৰু বেপাৰী, সেই তেখেতলোকে কাগজ নথি পত্ৰ দেখুৱাই পুনৰ গোধনসমূহক লৈ তেখেতলোকে ছাপ্লাই দিবৰ কাৰণে সক্ষম হ'ল। ই কেনেকৈ? যিহেতু এখন গাড়ীত যিহেতু পশুধন আইন, এখন গাড়ীত কিমান গৰু যাব লাগে বা কেইটা নিব পাৰে সেইটো নিশ্চয় সকলোৱে জ্ঞাত, কিন্তু তাৰপিছত এখন বৃহৎ আইন থকাৰ পিছত আচলতে টেঙাখাতৰ পৰা দৈনিক শ গৰু আচলতে কেনেধৰণে সৰবৰাহ হৈ আছে, ই এটা ডাঙৰ প্ৰশ্ন। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে জিলা আয়ুক্তক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। জিলা আয়ুক্তগৰাকীয়ে যদি সঠিক সিদ্ধান্ত লয় তেন্তে নিশ্চয়কৈ ইয়াত স্থানীয় লোকসকল বা গোপালকসকলে শান্তিৰে শুব পাৰিব। কিন্তু যদি এনেকৈ যদি সদায় নিজৰ গোধন কিনি নিজৰ ছাগলীক এনেধৰণে যদি ৰক্ষণাবেক্ষণ দি থাকিব লগা হয় তেন্তে পুলিচৰ ইয়াত কাম কি? পুলিচে ৰাইজৰ কৰকাটালৰ ধনেৰে আচলতে তেখেতলোকক দৰমহা দিয়া হয়, কিন্তু তেখেতলোকে যদি সঠিক কামত সঠিক সময়ত যদি জনতাক নিৰাপত্তা দিব নোৱাৰে তেন্তে এই পুলিচ প্ৰশাসন আমাক কিয় প্ৰয়োজন, এতিয়া ৰাইজে প্ৰশ্ন কৰিছে। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লাগিলে ইয়াৰ যিকেইগৰাকী পালি নেতা তেৰজ গোৱালা, ৰামেশ্বৰ তেলী, সৰ্বানন্দ সোণোৱালক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোক একোজন জনতাৰ প্ৰতিনিধি, আপোনালোক থকাৰ পিছত কিয় আজি জনতাৰ এনেধৰণৰ দুৰৱস্থা হৈছে, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ যিবিলাক পালি নেতা বিজেপিৰ পালি নেতাৰ ছত্ৰছায়াত আচলতে গো চিণ্ডিকেট চলি আছে, চুৰ হৈ থাকিলেও পুলিচে বৰ্তমান মুহূৰ্তত কাকো কৰায়ত্ব কৰিব পৰা নাই। গতিকে আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি পৰৱৰ্তী প্ৰতিবেদনত
যে দেখুৱাম যে টেঙাখাট অঞ্চলৰ পৰা আচলতে যেনেধৰণে গুড়ধন সৰবৰাহ হৈ আছে বা আৰক্ষী যিগৰাকী অধীক্ষক আমি অধীক্ষকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে টেঙাখাটৰ পৰা কেনেকৈ দৈনিক কেইবাখনো ট্ৰাকৰ জৰিয়তে আচলতে গুড়ধন সৰবৰাহ হৈ আছে য'ত তেখেতলোকে 10টা যদি লিগেল নিয়ে 10টা ইলিগেল চুৰ কৰি আচলতে নিবৰ কাৰণে তেখেতলোকে এনেধৰণৰ পৰিকল্পনা কৰি থাকে কিন্তু কোনেও মাত নিদিয়ে বৰ্তমান সময়ত আপোনালোকে যদি চাই ইয়াত এনেধৰণৰ নিৰ্ধাৰণ কৰিছে কিন্তু আমাৰ দল সংগঠনসমূহে যি ধৰণৰ ভূমিকা পালন কৰিব লাগিছিল সেই ভূমিকা কিন্তু আজি পালন কৰিব পৰা নাই য'ত আৰক্ষীও গোটেই বিষয়টোত কোনো ধৰণৰ আচলতে তেখেতলোকৰো কিছু ক্ষেত্ৰত হাত ভৰি বন্ধা এই কাৰণে হাত ভৰি বন্ধা এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কিবা এটা কৰে কিবা এটা কাৰণ দেখিবলৈ পোৱা গ'ল উমৰাংচু যি কয়লা খনিত অবৈধভাৱে কয়লা খনি চলি থকাৰ পিছতো সেইজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে তাত কোনো ধৰণৰ অবৈধ কোল মাইনিং হোৱা নাই যিজন মানুহে কৈছে গুধন ভক্ষণ বা গু মাংস ভক্ষণ কৰিবৰ কাৰণে নোৱাৰে কিন্তু তৎসত্ত্বেও আচলতে বৰ্তমান মুহূৰ্তত কিয় সিন্ডিকেট চলি আছে ই এক ডাঙৰ প্ৰশ্ন আমি অসমবাসী ৰাইজক গোটেই বিষয়টো আমি এৰিলোঁ